সমৰিয়াৰ খুণ্টলি চৌধুৰীপাম গাঁও পঞ্চায়ত গঠন জয়ান আলীক সভাপতি আৰু আব্দুৰ ৰছিদক উপসভাপতি নিৰ্বাচিত কামৰূপ জিলাৰ নৱগঠিত সমৰিয়া সমষ্টিৰ অন্তৰ্গত সমৰিয়া উন্নয়ন খণ্ডত আজি 7 নং খুণ্টলি চৌধুৰীপাম গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি পদবী নিৰ্বাচিত হয় উল্লেখ্য উক্ত গাঁও পঞ্চায়ত গঠন উপলক্ষে সমৰিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হয় পঞ্চায়তখনৰ নৱ নিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন সভা পঞ্চায়তখনৰ নিৰ্বাচিত 10 গৰাকী সদস্যা উপস্থিত থকা সভাখনত প্ৰথমে নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱা হয় সমৰিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পল্লৱী দাসে কৰ্তৃত্বশীল বিষয়া হিচাপে উপস্থিত থকা উক্ত সভাখন সংৰক্ষণমুক্ত খুণ্টলি চৌধুৰীপাম গাঁও পঞ্চায়তৰ 5 নং চাউৰদিয়া ৱাৰ্ডৰ সদস্য জয়ান আলীক সভাপতি আৰু চৌধুৰীপাম ৱাৰ্ড সদস্য আব্দুৰ ৰছিদক উপসভাপতি হিচাপে নিৰ্বাচিত কৰে উল্লেখ্য এই নিৰ্বাচনত সদস্যক্ৰমে আব্দুৰ ৰছিদ হাইদৰ আলী সুৰুফা খাতুন সানিদুল ইছলাম মমিৰুন নেছা আবিদা বেগম জহিৰুল হক আৰু তাজমিনা বেগমে জয়ান আলীক সভাপতি হিচাপে সমৰ্থন আগবঢ়ায় ইয়াৰে 4 নং খুণ্টলি সত্ৰ ৱাৰ্ডৰ সদস্য শবনম হেনা সভাত অংশগ্ৰহণৰ পৰা বিৰত থাকে সভাৰন্তত সমৰ্থকসকলে পঞ্চায়তখনৰ নিৰ্বাচিত সভাপতি উপসভাপতিৰ লগতে সদস্যসকলক ফুলাম গামোচাৰে বিপুল আদৰণি জনায় প্ৰথমে মই সাংবাদিক বন্ধু বান্ধৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰপিছত আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বক সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জিলা পৰিষদ প্ৰাক্তন জিলা পৰিষদ শাহজাহান আলী তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰপিছত কথা হ'ল মানে মই নৱনিৰ্বাচিত সভাপতি আজিহে আমাৰ শপতনামা হ'ল তে মোৰ বহুত দীৰ্ঘদিনৰ পৰা মোৰ ভিতৰৰ কল্পনা আছিল মানে মই যদি কোনোবা দিন সভাপতি হ'ব পাৰোঁ তেতিয়া মই ইলেকশ্যন কৰিম আজিৰ পৰা প্ৰায় 15-20 বছৰ মানে আগৰ পৰা মোৰ ধান্দা আছিল আৰু সেই ধান্দাটো মানে আজি আল্লাহে মোক বা ভগৱানে মোক মানে বাস্তৱিত কৰিছে এইকাৰণে মই বহুত সুখী হৈছোঁ আৰু আজি যে নৱনিৰ্বাচিত সভাপতি হৈছোঁ আমাৰ যিখিনি ৱাৰ্ডৰ আমাৰ খুণ্টলি চৌধুৰীপাম যিখিনি ৱাৰ্ডৰ মানে 10টা ৱাৰ্ডৰ সভাপতি ৱাৰ্ডৰ সদস্য 9টা সদস্য মোক চাবৰ দি মানে নৱনিৰ্বাচিত সভাপতি গঠন কৰিছে নিযুক্ত কৰিছে এইকাৰণে তেখেতক মানে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মানে ৱাৰ্ডৰ বাইদেউ বা বন্ধুসকলক মোৰ কথা হ'ল মই আজিৰ পৰা মোৰ যিখিনি কাম কৰিব লগা আমাৰ পঞ্চায়তৰ উন্নয়নমূলক যিখিনি কাম কৰিব লাগে মই নিষ্পক্ষে কাম কৰি যাম মানে তাত মানে কোনো ধৰণৰ মানে দুৰ্নীতি থাকিব নালাগে আৰু দুৰ্নীতিমুক্ত মানে পঞ্চায়তখন কৰিম বুলি মোৰ আশা আৰু আমাৰ মানে বন্ধু বান্ধৱসকল আছে তেখেতৰ লগত আলোচনা কৰি ৱাৰ্ডৰ যিবিলাক ৱাৰ্ড মেম্বাৰ আছে তেখেতৰ লগত আলোচনা কৰি বা ভাইচ প্ৰেচিডেণ্ট আমাৰ ৰচিদ ভাই আছে তেখেতৰ লগত আমাৰ পঞ্চায়তৰ মুখিয়াল যিবিলাক ময়মুৰি আছে তেখেতৰ লগত আলোচনা কৰি আমি যিমানখিনি পাৰোঁ পঞ্চায়তৰ উন্নয়নমূলক কাম 100% কাম কৰি যাম বুলি মই আজি আপোনালোকৰ প্ৰতিশ্ৰুতি মতে আমাৰ সাংবাদিক বন্ধুসকলক মই অভিনন্দন জনাইছোঁ 7 নম্বৰ খুণ্টলি চৌধুৰীপাম গাঁও পঞ্চায়তৰ আমাৰ পূৰ্ণাংগ কমিটিখন আজিৰ পৰা গঠন হ'ল এই ক্ষেত্ৰত আমি আমাৰ পঞ্চায়তখন গঢ়াৰ ক্ষেত্ৰত আমি এখন দুৰ্নীতিমুক্ত পঞ্চায়ত কৰিম আমাৰ যিখিনি ৰাইজ আছে তেওঁলোকৰ লগত দিহা পৰামৰ্শ কৰি পঞ্চায়তৰ উন্নয়নমূলক কামখিনি আমি আগবঢ়াই লৈ যাম লগতে আমাৰ এই কমিটিখন কৰাৰ ক্ষেত্ৰত যিখিনি ৰাইজে আমাক যথেষ্ট সহায় সহযোগ কৰিলে তেওঁলোককো আমি অভিনন্দন জনাইছোঁ আৰু তেওঁলোকক লগত লৈ আমি পঞ্চায়তৰ যিবিলাক কাম কাজ সুচাৰুৰূপে কৰি যাম আৰু প্ৰত্যেকটো কাম আমি আমাৰ পঞ্চায়তৰ সতীৰ্থসকলক আলোচনা মৰ্মে সিদ্ধান্ত মৰ্মে আমি দুৰ্নীতিমুক্ত একদম খুণ্টলি চৌধুৰীপাম এখন পঞ্চায়ত কৰিম আৰু এইটো কৈ মোৰ দৃঢ় প্ৰতিজ্ঞাৰে মই প্ৰতিশ্ৰুতি ৰাইজৰ আগত দিম যাতে আমাৰ সুস্থভাৱে আমাৰ পঞ্চায়তখন 5 বছৰৰ কাৰ্যকাল আমি
একদম সুকলমে আমি পাৰ কৰিব পাৰোঁ। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।